গৰমৰ দিনত এবিধ খাব পৰা ফল ভৰপূৰ পৰিমাণে ইয়াত পানী পোৱা যায়। আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই বেছি ভাল। আৰু এই ফলবিধ কি বাৰু চিনি পাইছেনে? এয়া হৈছে বাঙি। আৰু বাঙি আপোনালোকে বাৰু খাইছেনে? আমিতো সৰুতে বহুত খাইছিলোঁ। সৰুতে মানে আমাৰ ঘৰতে গছ আছিলে আৰু সেইকাৰণে বাঙি বহুত খোৱা হৈছিলে। আৰু সেইখিনি সময়ত আকৌ সোৱাদটোও বৰ ধুনীয়া পাইছিলোঁ, মানে একদম মিঠা মিঠা। গাখীৰৰ লগত বেছিকৈ খাইছিলোঁ আৰু কেতিয়াবা যদি গাখীৰ নাথাকে তেতিয়া পানীৰ লগত খাইছিলোঁ চেনি মিলাই, তেনেকৈও ভাল লাগিছিলে। কিন্তু গাখীৰৰ লগত আকৌ বেছি মানে সোৱাদটো উঠে আৰু গতিকে গাখীৰৰ লগতেই বেছিকৈ খোৱা যায়। আৰু সৰুতে যিহেতু আমাৰ ঘৰত গছ আছিলে প্ৰায় খাইছিলোঁ। এতিয়া পিছে বহুদিনৰ মূৰত আজি খাবলৈ ল'লোঁ। এয়া বজাৰৰ পৰা কিনি অনা বাঙি হয় এইটো। আৰু বাঙিৰ উপকাৰিতাসমূহ নিশ্চয় সকলোৱে জানেই চাগে, তথাপিও উপকাৰিতা দুই এটা মই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ। গৰমৰ দিনত বিশেষকৈ এই ফলবিধে আমাৰ দেহটো একদম ঠাণ্ডা কৰি ৰাখে, পেটটো ঠাণ্ডা কৰি ৰাখে। বাঙিৰ সচৰাচৰ সোৱাদ ইমান নাথাকে, বহুতে বেছি ভাল নাপায় খাবলৈ। আৰু সেইকাৰণে গাখীৰ আৰু চেনিৰ লগত খালে অকণমান মিঠা কৰি খাবলৈ ধুনীয়া সোৱাদ হয়। আৰু এনেকৈ আমি খাওঁ, এনেকৈ আমি ভাল পাওঁ। আৰু লগতে আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি উপকাৰী। ভৰপূৰ পৰিমাণে ইয়াত পানী বেছিকৈ পোৱা যায়। মানে গৰমৰ দিনত আমি যিহেতু ঘামো বহুত, গতিকে এই বাঙি যদি আমি খাওঁ তেতিয়া মানে ঘামত যিখিনি পানী আমাৰ ওলাই যায় শৰীৰৰ পৰা, সেইখিনি পুনৰ ঘূৰাই পায় বুলি তথ্য অনুসৰি গম পোৱা গৈছে। আৰু হজম শক্তি বৃদ্ধি কৰে। লগতে আমাৰ ইয়াতে চি ভিটামিন পোৱা যায়। আৰু বহুত বেছি সোৱাদ নাথাকিলেও কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী এই ফলবিধ। আপুনি বাৰু খাই ভাল পায়নে? জনাবচোন কমেণ্টত। আজি মই এনেকৈ খালোঁ গাখীৰ চেনিৰ লগত। আগতেও এনেকৈ খাইছিলোঁ সৰুতে, গতিকে এতিয়াও এনেকৈ জুতিটো লৈছোঁ আৰু কোনে কেনেকৈ খাই বাৰু জনাবচোন দেই।